দেশৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক দ্বিখণ্ডিত কৰাৰ বাবে পাকিস্তানৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক হাত দিছে বাংলাদেশে পাকিস্তানৰ সহযোগত আৰু চীনৰ সমৰ্থনত আমাৰ উত্তৰ পূৰ্বাঞ্চলক দ্বিখণ্ডিত কৰাৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক সমান্তৰালকৈ তেওঁলোকে এখন মেপ প্ৰস্তুত কৰিছিল কিন্তু এই মুহূৰ্তত অসমৰ একাংশ লোকে দাবী কৰিছে যে চট্টগ্ৰাম আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ ৰংপুৰ এই সমগ্ৰ অঞ্চল দখল কৰিব লাগে ভাৰতে আৰু এক বৃহত্তৰ অঞ্চল বাংলাদেশৰ পৰা আনি ভাৰতৰ সৈতে সংলগ্ন কৰিব লাগে এখন বিশেষ মেপ প্ৰস্তুত কৰা হৈছে এই মেপত কোৱা হৈছে সিলেট চট্টগ্ৰাম আৰু ৰংপুৰ এই সমগ্ৰ অঞ্চল বাংলাদেশৰ পৰা কাটি আনি ভাৰতৰ মেপৰ সৈতে সংলগ্ন কৰিব লাগে অৰ্থাৎ বাংলাদেশৰ এই অঞ্চল ভাৰতৰ সৈতে সংলগ্ন কৰাৰ বাবে হিন্দু যুৱছাত্ৰ পৰিষদৰ তৰফৰ পৰা এখন মেপ প্ৰস্তুত কৰিছে আৰু আমাৰ সৈতে আছে এই মুহূৰ্তত হিন্দু যুৱছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্য ডাঙৰীয়া এই মেপখন প্ৰস্তুত কৰাৰ আঁৰৰ উদ্দেশ্যটো কি তো মূল কথাটো হৈছে কি এই যেটো চিকেন নেক আছে আৰু এই চিকেন নেকটোৱে আমাৰ কাৰণে থ্ৰেট হৈছে আৰু এই চিকেন নেকটো যদি কিবা কাৰণত কাট হৈ যাবলগীয়া হয় তেতিয়াহ'লে চাইনাই খুব সহজে গোটেই উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকৰ দখললৈ নিব আৰু চিকেন নেকটো যেহেতুকে অতি সৰু হৈ আছে আৰু সৰু হৈ থকাৰ কাৰণটোৱে হৈছে যে আমাৰ ৰংপুৰ জিলাখন বাংলাদেশৰ অবৈধভাৱে বাংলাদেশে দখল কৰি ৰাখিছে সেইকাৰণে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰম্ভিক কালৰ পৰাই আমি এই দাবী কৰি আহিছোঁ যে ৰংপুৰ চিটাগং সিহঁত জিলা কোনো শৰ্ত নোহোৱাকৈ ভাৰতবৰ্ষক হস্তান্তৰ কৰিব লাগে বাংলাদেশে প্ৰথম কথা দ্বিতীয় কথা ভাৰত বাংলা ভূমি হস্তান্তৰ চুক্তিৰ জৰিয়তে যে 10,600 একর ভূমি বাংলাদেশে অহেতুক লাভ কৰিছে সেই ভূমিও ভাৰতক অৰ্পণ কৰিব লাগে বুলি আমি দাবী কৰিছো আৰু অকল ৰংপুৰ চিটাগং আৰু সিহঁত জিলা এইকেইখনৰ লগত বাংলাদেশৰ কোনো সম্পৰ্ক নাই এইকেইখনৰ লগত ভাৰতবৰ্ষ তথা অসমৰহে ইয়াত বায়ু পানী বা ইয়াৰ পৰিৱেশ জলবায়ুৰ লগত সম্পৰ্ক আছে আৰু এই যি গ্ৰুপিঙত এই সিহঁত জিলাখন অতি অন্যায়ভাৱে লোৱা হৈছিল 46,000 ভোটৰ ব্যৱধানত প্লেবিসাইট কৰি গণভোট কৰি বাংলাদেশৰ লগত সামিল কৰিছে অথচ 2.5 লাখ হিন্দু মানুহক তাত ভোট দিব দিয়া নাছিলে তেওঁলোক খিলঞ্জিয়া নহয় বুলি ভূমিপুত্ৰ নহয় বুলি গতিকে এই তেওঁলোকৰ যিটো সংলাপ নাটকৰ যি সংলাপখন এই সংলাপ আজিও চলি আছে তেওঁলোকৰ এইজন বিহাৰী এইজন বঙালী এইজন উৰিয়া এইজন আদিবাসী চাহ জনজাতি এইবোৰ কৈ মূলভূত খিলঞ্জিয়া আমি কেইজন মানে আছো বুলি কৈ তেওঁলোকৰ এখন নাটক চলি আছে গতিকে এই গোটেই ষড়যন্ত্ৰটোৰ অন্তৰালত এটা শক্তি আছে যেটোক চাইনাই পৃষ্ঠপোষকতা কৰে আৰু তাৰ শিকাৰ হৈছে আলফাৰ দৰে সংগঠনবিলাকে যিবিলাকে থলগিৰি নাম লৈ তেওঁলোকে বাৰে বাৰে এই কথাবিলাক উনুকিয়াই যে ইয়াত সনাতন নহয় ইয়াত অসমীয়া সংস্কৃতিৰ কথা আহে গতিকে এই ধৰণৰ অতি তুলুঙা কিছুমান মন্তব্যৰে তেওঁলোকে এই আকৌ অসমখনক ভাৰতবৰ্ষৰ পৰা খণ্ডিত কৰি পূব পাকিস্তান মানে আজিৰ বাংলাদেশ নহলে চীনক অৰ্পণ কৰাৰ ষড়যন্ত্ৰত তেওঁলোক অংশীদাৰ হৈ পৰিছে গতিকে আমাৰ দাবী পোনপটীয়া দাবী যে আমাক ৰংপুৰ চিটাগং সিহঁত জিলা এই তিনিখন লাগিব ইন্দো বাংলা ভূমি হস্তান্তৰ চুক্তিৰ জৰিয়তে লোৱা 10,600 একর ভূমিও আমাক ঘূৰাই দিব লাগিব তাৰ উপৰি মুহুৰী চৰ আছে মুহুৰী চৰো আমাক ঘূৰাই দিব লাগিব এই ভূখণ্ডৰ ওপৰত ভাৰতৰ প্ৰভুত্ব আছে এই ভাৰতৰ অধিকাৰ আছে ভাৰতৰ নাগৰিকৰ অধিকাৰ আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ অধিকাৰ আছে গতিকে এই ভূমি আমাক লাগিবই তাৰ কাৰণে প্ৰয়োজন হলে আমি যেনেকুৱা ধৰণৰ আন্দোলন কৰিব লাগে তেনেকুৱা ধৰণৰ আন্দোলন কৰিবলৈ আমি প্ৰস্তুত ইতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে এই দাবীবোৰ উত্থাপন কৰি আহিছো পৰৱৰ্তী সময়ত যদি মোৰ আইক দ্বিখণ্ডিত কৰাৰ কাৰণে কোনবা হাতত অস্ত্ৰ তুলি ল'ব পাৰে আইন তুলি ল'ব পাৰে তেতিয়াহ'লে মোৰ আইক ৰক্ষা কৰাৰ কাৰণে আইন হাতত তুলি ল'বলগীয়া হ'লে সেইটো আমি কুণ্ঠাবোধ নকৰো এইটো স্পষ্ট কথা কাৰণ মোৰ জননী জন্মভূমিক যদি দ্বিখণ্ডিত পুনৰবাৰ কৰাৰ ষড়যন্ত্ৰত কোনোবাই লিপ্ত হয় হাতত মৰণাস্ত্ৰ লৈ তাত জনজননী আমাক শুনাই থাকিব আৰু আমি কাপুৰুষ নপুংসকৰ নিচিনা শুনি থাকিম বুলি ভাবি লৈছে এ ভুল হৈছে ক্ষমতা লোভত আমি এইবোৰ আন্দোলনত হাত দিয়া নাই কিন্তু আমাক জন্মভূমি ৰক্ষাৰ কাৰণে যদি আমি প্ৰয়োজন হয় যদি চৰকাৰে আমাৰ এই দাবী আওকাণ কৰে তেতিয়াহ'লে আমি যিকোনো পন্থা ল'বলৈ বাধ্য থাকিম এতিয়া তেওঁলোকে যেটো কৈছে যে চীনৰ সহযোগত পাকিস্তানৰ সমৰ্থনত আমাৰ চিকেন কক
কাটি তেওঁলোকে দ্বিখণ্ডিত কৰাৰ যি হেৰি ব্লুপ্ৰিণ্ট তেওঁলোকৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰক উৎখাত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে কৈছে যে তেওঁলোকৰ কোনোবা মৌলবীয়ে এই কামটো কৰিছে যে এখন মেপ প্ৰস্তুত কৰি পেলাই তেওঁলোকে দেখুৱাইছে এতিয়া আমাৰ ৰাইজেও এইটো দাবী উত্থাপন ডেফিনেটলি কৰিব পাৰে যে মেঘালয় সেই ৰংপুৰৰ সেই অঞ্চল চোৱাৰ চিকেন নেক যিটো আপোনাৰ প্ৰায় 90 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু 42 কিলোমিটাৰ সেই চট্টগ্ৰামৰ সেই অঞ্চল চোৱা এইখিনি সংলগ্ন কৰি পেলাই আমাৰো মেপ প্ৰস্তুত কৰাৰ আমাৰ ৰাইজৰ পূৰ্ণ অধিকাৰ আছে আমি আজিও চাওক আমাৰ এই কাৰ্যালয়তে আপুনি দেখা পাব আজিৰ ভাৰতবৰ্ষৰ মানচিত্ৰখনক আমি আজিও ভাৰতবৰ্ষৰ মানচিত্ৰ হিচাপে ধৰি লোৱা নাই আমাৰ ভাৰতৰ মানচিত্ৰ অখণ্ড ভাৰত এই 18শ শতিকাৰ অখণ্ড ভাৰত আমাৰ আজিও যেনেকে মানচিত্ৰ আমাৰ বুকুত স্থাপন হৈ আছে ঠিক তেনেদৰে ৰংপুৰ চিটাগং সিহত্ত মুহুৰী আৰু 10,600 একৰ ভূমি লৈ আমাৰ অসমখনৰ মানচিত্ৰ আমাৰ বুকুত খুদিত হৈ আছে গতিকে এই অসমৰ ভূখণ্ড পুনৰুদ্ধাৰৰ কাৰণে আমি নিশ্চিতভাৱে অসম চৰকাৰ ভাৰত চৰকাৰৰ ওচৰত বাৰম্বাৰ আমি উত্থাপন কৰিছো দাবী 2014 চনত আমি তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং নাগৰিয়াৰ হাতত মই নিজ হাতে গৈ তেখেতক স্মাৰক পত্ৰ দি আহিছো 2016 চনত দিছো 2019 চনত দিছো গতিকে আমি অসম চৰকাৰক দি আহিছো সমান্তৰালকৈ গতিকে এই যি আমাৰ দাবী এই দাবীটো অসমৰ জনসাধাৰণৰ পূৰ্ণ সমৰ্থন আছে বাংলাদেশীখিনিক বাদ দি আৰু বাংলাদেশীৰ বা পাকিস্তান বা চীনৰ যিবিলাকে চাবিত ঘূৰি আছে তেওঁলোকক বাদ দি বাকী অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সমৰ্থন আছে অসমত ৰংপুৰ চিটাগং সিহত্ত জিলা অসমলৈকে ভাৰতলৈকে ঘূৰি আহিব লাগে সভাপতি আছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ দাবীটো কেনেধৰণৰ যিখন মেপ আপোনালোকে প্ৰস্তুত কৰিছে ইতিমধ্যে আমাৰ গোটেই কথাখিনি স্পষ্ট কৰিছে আমাৰ মুখ্য উপদেষ্টাগৰাকীয়ে যে আমি বাংলাদেশত চলা যি হিন্দু ওপৰত অত্যাচাৰ এই কথাখিনি আজি 2016-17 চনতে তাৰ আগতে পূৰ্বতে কৈছিলোঁ 2016-17 কৈও আমি এৰেষ্ট হৈছিলোঁ এতিয়া পৰৱৰ্তী সময়ত আপোনালোকে দেখা পাইছে বাংলাদেশত কিদৰে হিন্দু ওপৰত অত্যাচাৰ চলা হৈছে কিদৰে নিৰ্মমভাৱে হত্যা কৰা হৈছে গতিকে অসমৰ ৰাইজে এই কথাটো বুজি উঠা উচিত সকলো সনাতনী লোকসকল একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ